লক্ষীৰয়ে কৈছোঁ। মোৰ কামৰ মানে মই যি কামৰ লগত জড়িত, কনষ্ট্ৰাকশ্যন লাইনৰ কামত জড়িত, সেই হিচাপতে মই ভিডিঅ'বিলাক দি থাকোঁ। কি হ'ল, আমাৰ যে কনষ্ট্ৰাকশ্যন লাইনৰ কামত জড়িত মই মানে ডিউটি মানে কি, মোৰ অফিচতো থাকে, ছাইট ভিজিটো থাকে, তেনেকুৱা ধৰণৰ। ইয়াৰ ভিতৰতে মই কৈছিলোঁ কি ইয়াৰ আগত, যে আমাৰ কিছুমান কামৰ মানুহৰ প্ৰয়োজন হয়, ছাইটৰো প্ৰয়োজন হয়, অফিচৰো প্ৰয়োজন হয়। তো অফিচত এনেকুৱা প্ৰয়োজন হৈছে যে আমাৰ একাউণ্টছৰ কামবিলাক যে চাব লাগে, যেনেকুৱা বৰ্তমান কি ক'ব, অফিচৰ কামৰ যিবিলাক অফিচৰ একাউণ্টছৰ কাম যিবিলাক হয়, সেইবিলাক কি হয়, আমাৰ ইনকাম টেক্সৰ লগত ৰিলেটেডটো আমাৰ কামবিলাক থাকে গভৰ্ণমেণ্ট, আসাম গভৰ্ণমেণ্টৰ। তেওঁলোকৰে পৰা আমাৰ কামবিলাক কণ্টেক্ট হিচাপত লওঁ, পে'মেণ্টবিলাকো আসাম গভৰ্ণমেণ্টৰ পৰা আহে। সেইবিলাকেই কাম, সেইবিলাকে আকৌ ইনকাম টেক্সত GSTৰ লগত ৰিলেটেড। সেই একাউণ্টছটো মেইনটেইন কৰাৰ কাৰণে কিছুমানে GSTৰ টেলি জনায় কম্পিউটাৰত, সেই তেনেকুৱা ধৰণৰ ল'ৰা বিচাৰিছোঁ। কিছুমানে কি কৰিছে, আগতে বায়'ডাটা পঠাইছিল, বায়'ডাটা লিখি দিছিল যে কম্পিউটাৰ জানো, কিবা জানো। কেইদিন ধৰি ইণ্টাৰভিউ লৈ আছোঁ, কেইজনে আহি আছে। কি হয়, তেওঁলোকে প্ৰথমতে কৈছে GST জানো, কয়, চবেই লিখি দিছে, বায়'ডাটা চবেই লিখি দিছে যে মই GST জানো, টেলি জানো, কিবা জানো, তাৰপিছত যেতিয়া মাতো, এজনকে মাতি আছে তেনেকৈ, অহাৰ পিছত দেখিছোঁ কি মানে লাষ্টতে মানে কয় বোলে যে মানে মই 2 বছৰ আগত শিকিছিলোঁ, কোনোবা কয় মই বেলেগত কৰিছোঁ দোকানত। তো মই কৈছোঁ এতিয়া কি জানা, এতিয়া তুমি নিজে কৰিব পাৰিবানে নাই, অলপ প্ৰেক্টিচ কৰিব লাগিব। তাৰপিছত কিছুমান সুধিছোঁ যে GST যেনেকুৱা, GST ফুল ফৰ্ম কি, কিছুমানে সেইটোও ভালকৈ নাজানে। তাৰপিছত কৈছোঁ যে TDS, TCS, তাৰপিছত যেনেকুৱা পেন নাম্বাৰ আছে, পেন নাম্বাৰৰ বিষয়ে জানানে নাই, GST, আমাৰ অসমৰ GST যিটো আছে, অসমৰ GSTৰ কোডটো কিমান, কোড নাম্বাৰ কিমান, সেইবিলাক মানে নলেজ নাই আৰু ইমান নাজানে। তো সেইটোতো GSTৰ কাম যদি কৰিছে, তো অলপতো নলেজ থাকিবই, সেইখিনিও নাজানে। মই কৈছোঁ যে যি অলপ জনা আছে, যি জানে, তেনেকুৱা ধৰণৰ। এইকেইদিন ধৰি যিকেইজনৰ মানে লৈ আছোঁ, মানে ইমান নাজানে। মই সঠিককৈ আগৰ পৰাই কৈছোঁ যে অলপ স্পাৰ্ট, ভাল জনা মানুহ লাগে, টেলি কাম জনা। তেনেকুৱা ধৰণৰ মানুহৰ প্ৰয়োজন হৈছে, ঠিক আছে। যদি তেনেকুৱা আছে, লাগে আমাক ভাল এজন এক্সপাৰ্ট, যে মানে তেওঁলোকে অহাৰ পিছত কি আমাক শিকোৱা মানে মানুহ নাই, তেওঁলোকে আহি খালি অলপ যদি কিবা বোলে এইটো এই বস্তু আছে, এই বস্তু অলপ খালি কি কৰি দিম, সেই হিচাপত চলিব। কিন্তু বোলে একেবাৰে নাজানে, আকৌ প্ৰেক্টিচ কৰিব লাগিব তাত GSTৰ বিষয়ে, বা এন্ট্ৰিৰ বিষয়ে, সেইবিলাকতো মুস্কিল। মই কওঁ নেক্সট যদি কোনোবা তেনেকৈ আছে, বায়'ডাটা পঠাব, যোগাযোগ কৰিব, ঠিক আছে, মই যোগাযোগ কৰিব দি আছোঁ আমাৰ অফিচত টেলি, GST টেলিৰ কাৰণে, ঠিক আছে।